একদম 1 2 3 ষ্টাৰ্ট মুক্তিৰ সময় আহি পালে শেষ পৰ্যায় এতিয়া এক্সাইটেড কি হয় এক্সেক্টলি ভাল হ'ব যে এনেকুৱা এটা চৰিত্ৰ যিটো মানুহে এবাৰ চোৱাৰ পিছত হয়তো পুতুককে পাহৰিব নোৱাৰিব মায়ে ভাত বনাইছে ভিতৰলৈকে আহক হৈ গ'ল মানে লকডাউনত তেতিয়া বহুত প্ৰতিভা মানে ওলাই আহিলে নমস্কাৰ বাৰ্তাইনীৰ মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে তিনিগৰাকী বিশেষ অতিথি আৰু মই চিনাকি কৰাই দিম তাৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিম যে আজি পাতিম আমি এটা সপোন তেওঁলোকৰ এটা সপোনৰ কথা পাতিম মোৰ লগত আছে প্ৰথমে মিণ্টু বৰুৱা আছে একেবাৰে নমস্কাৰ মিণ্টুদা নমস্কাৰ ইমানখিনি যে ব্যস্ত থাকি আপুনি ইয়াত উপস্থিত হ'ল আপোনালোক সেইবাবে ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ আজি আপোনাৰ সপোনটোৰ কথা পাতিম হয় আৰু সপোনটোৰ নাম হ'ল ভোট জলকীয়া হয়নে হয় ঠিকে কৈছোঁ ঠিক একদম আৰু মিণ্টুদাক চিনি নোপোৱা লোক হয়তো এই যিখন জগত সেই জগতখন খুব কমেই ওলাব কাৰণ মিণ্টু বৰুৱা বুলি ক'লে এটা বিশেষ চিনাকি আছে এটা বিশেষ মহত্ব আছে মই সেই কথাও পাতিম প্ৰথমে মই মিণ্টুদাহঁতৰ সপোনৰ কথাটো মই প্ৰথমে পাতিব বিচাৰিম মিণ্টুদা কি ধৰণে ভোট জলকীয়া কি হয় ভোট জলকীয়া এখন আমাৰ অতি মৰমৰ আহিবলগীয়া চিনেমা আচ্ছা চিনেমাখনৰ নামটো হ'ল ভোট জলকীয়া এইখনত মই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছোঁ আৰু অহা ২৭ ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰিব আৰু গতিকে আশা কৰিছোঁ ৰাইজে এই ছবিখনক মৰম দিব মানে ভোট জলকীয়া এখন আহিবলগীয়া এখন ছবি লগতে আপোনালোকৰ এটা সপোন মই ঠিকে কৈছোঁ ঠিক কি ধৰণৰ হ'ব ভোট জলকীয়া যিহেতু এটা শব্দ কিহৰ বাবে ৰাখিলে ভোট জলকীয়া শব্দটো কিয় ৰাখিলে সেইটো এতিয়া গোটেইখিনি কৈ নিদিওঁ কিন্তু মানুহে এতিয়া অলপ বহুতৰ সন্দেহ এটা হৈছে যে আমাৰ ভোট জলকীয়া যিটো খায় সেইটো ভোট ঔকাৰ লিখে ভোট জলকীয়া লিখে কিন্তু আমি ভোট জলকীয়া যিটো ভোট প্ৰেত সেইটো ভোট লিখিছোঁ কিছুমানে ভাবিছে আপোনালোকৰ বানানটো ভুল হৈছে নেকি ইচ্ছা মানে কিছুমানে শুধৰাব খুজিছে কিন্তু আমি কৈছোঁ যে চিনেমাখন চালে গম পাব যে তাতে ভোটৰ সোৱাদো পাব জলকীয়াৰ সোৱাদো পাব সকলো ধৰণৰ সোৱাদ পাব গতিকে চিনেমাখন চালেহে তাৰ নামটো কিয় এই ভোট জলকীয়া ৰখা হৈছে গম পাব গতিকে অলপ এই বিভিন্ন ধৰণৰ ভোটৰ সোৱাদো পাব জলকীয়াৰ সোৱাদো পাব এটা মিক্স সোৱাদ এটা পাব বুলি আশা কৰিছোঁ মানে মিক্সিং সোৱাদ মানে ভূত প্ৰেত ঠিকে কৈছোঁ মই ভূত প্ৰেত লগতে আপোনাৰ জলকীয়াৰ সোৱাদ পাব ঠিক মানে ডাইৰেক্টলি ভূত বুলি নহয় কিন্তু অলপ মানে এটা ছাছপেন্স বা এটা উদ্দেশ্য ৰাখি কৰা হৈছে যাতে মানুহ অলপ আকৰ্ষিত হয় যাতে কিনো বস্তু ভোট জলকীয়াটো খাই সেইটো বিখ্যাত চবেই জানে কিন্তু এইটো ভোটৰ লগত জলকীয়াৰ কি সম্পৰ্ক এইটো জানিবলৈও মানুহৰ এটা আগ্ৰহ হ'ব সেইকাৰণে বিশ্বাস কৰিব মিণ্টুদা আপুনি যেতিয়া মোক সিদিনা ফোন কৰিলে যে বিতুপন মই এনেকুৱা এটা প্ৰজেক্ট এটা আমি এটা হাতত লৈছোঁ নামটো কি আপোনাক সুধিলোঁ মই ভোট জলকীয়া যেতিয়া মই চালোঁ মোবাইলত দেই মই নিজে ভাবিছোঁ যে আচৰিত কথা যে মানুহে বেলেগ নাম দিয়ে কিন্তু ভোট জলকীয়া নামটো কি মানে এইটো আপোনাৰ খোলা কথা যে ভোট জলকীয়া নামটো কোনোবা এখন আপোনাৰ ৰেষ্টুৰেণ্টৰ নামত প্ৰযোজ্য বা আপোনাৰ যিকোনো বেলেগ কামত বেলেগ বিষয় সন্দৰ্ভত আপোনাৰ প্ৰযোজ্য কিন্তু চিনেমাৰ নামত ভোট জলকীয়াটো কি হয় আৰু ভোট জলকীয়া কিছুমানে আকৌ ভাবিছে মোক বহুতে ফোনো কৰিছে যে এইখন চিনেমাখন কমেডি নেকি মানে কমেডি জনৰ বুলি ভাবিছে কিছুমানে কিন্তু কমেডি একচুৱেলি নহয় ভাবিছে কিছুমানে ঠিকে আছে বাৰু কমেডি নহয় অলপ ৰহস্যধৰ্মী বুলি ক'ব পাৰি সেনেকুৱা ধৰণৰ এখন চিনেমা আপোনালোক মানে ৰেডি মানে এতিয়া আমি ৰেডি আমাৰ পৰিচালক চিন্ময় শৰ্মা তাৰপিছত কালাৰ ৰতনশীল শৰ্মা শব্দৰ দেৱজিৎ গায়ন তেওঁলোকে শেষৰ পৰ্যায়ৰ কামখিনি কৰি আছে আমাৰ অলমষ্ট প্ৰায় কাম শেষ হৈছে আৰু গানকেইটাৰো কাম প্ৰায় হৈ গৈছে এটা কামৰ মানে শেষৰ ফালৰ গান দুটাৰ কাৰণে মিক্সিঙত চলি আছে বম্বে এনে আদাৰৱাইজ এডিটিং বা বাকীখিনি কাম প্ৰায় সম্পূৰ্ণ প্ৰায় ৰেডি গানৰ কাম বম্বেত কৰিছে গানৰ মিক্সিং কৰিছে বম্বেত আমাৰ এইখিনিতে মই অলপ মিউজিকৰ কথাখিনি কৈ দিওঁ আমাৰ চিনেমাখনৰ মিউজিকটো খুব ইণ্টাৰেষ্টিং মানে 4টা গান আছে 4জন বেলেগ শিল্পীয়ে কৰিছে নতুন প্ৰজন্মৰ শিল্পী আৰু এজন মানে তেওঁ হ'ল এইটো ইণ্টাৰেষ্টিং মানে অসমীয়া চিনেমাত আমাৰ যিহেতু পৰিচালক চিন্ময় শৰ্মা তেওঁ বেংগলোৰত আছিল আৰু তাতেই তেওঁৰ কানাড়া ছবি জগতৰ লগতো অলপ জড়িত আছিল আৰু এজন মানে কানাড়া সংগীত পৰিচালক মানে বেংগলোৰৰ তেওঁ মিউজিক কৰিছে চিনেমাখনৰ তেওঁ অপৰাজিত শ্ৰীছ বুলি তেওঁ এটা গান কৰিছে আৰু বেকগ্ৰাউণ্ড মিউজিক তেওঁ কৰিছে আৰু সেই গানটোত ৰূপম ভূঞা আৰু উদ্দীপনা গোস্বামী তেওঁলোকে গাইছে গতিকে সেই বেলেগ এটা হেৰি এটা পাব চাউথৰ মানুহ এজনে অসমীয়া চিনেমাত মিউজিক কৰিছে গতিকে নিশ্চয় আমাৰ দৰ্শকক এটা নতুন সোৱাদ পাব ঠিক আছে মই এটা বেলেগ প্ৰসংগলৈ আহোঁ
মিণ্টু দা, মই আপোনালোকৰ কিছু দৃশ্যাংশ মই দেখুৱাম, কিন্তু এটা বেলেগ প্ৰসংগলৈ আহোঁ। মিণ্টু বৰুৱা, মই জনাত আৰু মই আপোনাক বহু পুৰণা আপোনাৰ লগত মোৰ চিনাকি এটা সম্পৰ্ক আছে। দাদা হিচাপে মই আপোনাক বহুত সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ। মিণ্টু বৰুৱা এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি হয়তো বহুতেই নাজানে, মই আজি মোৰ শ্ব'ৰ জৰিয়তে মই ক'ব বিচাৰিম, একদম মই স্পষ্ট কৰিব বিচাৰিম। অসমৰ আজিৰ সময়ত প্ৰতিষ্ঠিত এটা ছেটেলাইট চেনেল, নিউজ চেনেল, সেই চেনেল জন্ম দিয়া এইগৰাকী ব্যক্তি মিণ্টু বৰুৱা। মই যদি ভুল নহয় আপোনালোকে সেই সময়টোত, আজি মই পুনৰ উল্লেখ কৰিছোঁ যে বৰ্তমান সময়ৰ টপ মষ্ট এটা ছেটেলাইট নিউজ চেনেল, এটা তৰ্জাবেৰৰ ঘৰৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিছিলে। এইটো অকল মই নহয়, মোৰ লগত বহুত কেইজন আছিলে। আপুনি আছিলে? নামবিলাক এতিয়া কম নে নকম যে ক'ব পাৰি। ক'ব পাৰি, কওক। সঞ্জীৱ নাৰায়ণ, যিহেতু সঞ্জীৱ চিকু আছিলে, তাৰপিছত কৌশিক নাথ আছিলে, তেতিয়া প্ৰণয় বৰদলৈ আছিলে। আমি বহুত কষ্ট কৰি তেতিয়া ৰাজেশ শৰ্মা আছিলে, তেতিয়া অকণমান মনোজ গোস্বামীও অকণমান ইনভলভ আছিলে। মনোজ এখন গাড়ী দিছিলে, মাৰুতি ভেন এখন পুৰণা, চব মানুহ ইনভলভ আছিল। তেতিয়া তাত নাছিলে ন, তেতিয়া চেনেল নাম্বাৰটো প্ৰথম, তেতিয়া ইলেক্ট্ৰনিক বস্তু অহাই নাছিলে। তেতিয়া আমি CD কৰি পেলাই গোটেই অসমলৈ CDত, যেতিয়া জনসাধাৰণ পেপাৰখন আছিল মনোজৰ, পেপাৰখন গোটেই যায় নহয় ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, সেই পেপাৰৰ লগত CDখন যায়। গোটেই ৰাতি নিউজ কৰি ৰাতি CD বাৰ্ণ কৰে। এতিয়াও বহুত তোমালোকৰ চেনেলবিলাকতে আছে, আমাৰ ল'ৰাবিলাক মুকুট আছে, কালি আছে, ৰাজু আছে, তাৰপিছত মিণ্টু সিনহা আছে, ৰাজুৰ ভায়েক ৰাজু আছিলে। এইবোৰে সিহঁতে ৰাতি বাইক লৈ লৈ সেই CD দিব যায়, বাছ মানে পেপাৰৰ লগত যায় নিউজবিলাক। পিছদিনাখন তাত বাজে ডিব্ৰুগড়ত, লখিমপুৰত, যোৰহাটত, পিছদিনাখন মানুহে চায়। তেতিয়া মানে নাছিলে ন, অকল দূৰদৰ্শন আছিল। তেতিয়া আমাৰ প্ৰথম কনচেপ্টটো কেনেকৈ আহিছিলে সেই সময়টোত? সেইটো একচুৱেলি কাহিনীটো হ'ল, আমি সঞ্জীৱ নাৰায়ণ, কৌশিক নাথ, মই, তাৰপিছত বেলেগ বেলেগ গুৱাহাটীৰ আমি চব কেবল অপাৰেটৰ, তাৰমানে কেবলৰ বিজনেছটো আছিলে। চিকুৰ আছিলে বেলতলা ছাইডে, চানমাৰী ছাইডটো আমাৰ আছিলে। তাৰপিছত এনেকৈ মালিগাঁৱত বেলেগ আছে, নুনমাটি ফালে ৰাজেশ শৰ্মা আছে। তেনেকৈ থাকোঁতে আমি চবেই মিলি কিবা এটা কৰোঁ। চিকু খুব এইবিলাকত উৎসাহী আছিল, কিন্তু চিকুৱে তেতিয়া ইমান নিউজ ইমান নাজানিছিল বা নিউজৰ গুৰুত্বটো ইমান নাজানিছিলে। এংকৰ আছিল ন? এংকৰ আছিলোঁ, গোটেই চব কৰিছিলোঁ আৰু প্ৰথমতে এংকৰ হিচাপে আছিলোঁ। তাৰপিছত গৈ লাহে লাহে এসময়ততো গোটেই প্ৰাগটো মই চলালোঁ কিছুদিন, এডিটৰ নিচিনা হৈ গ'লোঁ। মই অৱশ্যে লাগি থাকিলে তাতে থাকিব পাৰিলোঁ, কিন্তু মই একচুৱেলি অৰিজিনেলি চিনেমা এক্টিং এইবোৰত বেছি ইণ্টাৰেষ্টটো। গোটেই পিছলৈ দেখিলোঁ এইটোত সোমাই গ'লে মোৰ আৰু এইটো লাইন বন্ধ হৈ যাব। গতিকে লাহে লাহে ওলাই অহাৰ নিচিনা হ'ল। আৰু এতিয়া খুব ডাঙৰকৈ প্ৰফেচনেলি কৰিলে হেপী, কাৰণ এতিয়া চিকুৱে সঞ্জীৱ নাৰায়ণে খুব ধুনীয়াকৈ প্ৰাগটো আগবঢ়াই লৈ গৈছে। চিকুৰ ছোৱালী অক্ষতা, সিহঁতে মিলি পেলাই এতিয়া প্ৰাগটো এটা বেলেগ লেভেললৈ লৈ গ'ল। কিন্তু অৱদান বহুতখিনি আছে, বিশেষকৈ কৌশিক নাথৰ মূল অৱদান আছে। কৌশিকৰ ঘৰত আমি ষ্টাৰ্ট কৰিছিলোঁ, আপোনাৰ নিজৰাৰ পৰা, তাতে সেই পুৰণি ঘৰটোত তাতে বহি আমি হাতেৰে, আমাৰ এয়া নাছিল নহয় টেলিপ্ৰম্পটাৰ, কাগজত লিখি তাত বাঁহত এনেকৈ বান্ধি পেলাই ৰোল কৰি ইফালৰ পৰা পকাই থাকোঁ, চাই পঢ়ে। সেনেকুৱা ধৰণে কৰা। তেতিয়া মলয়া বাইদেউ প্ৰথম নিউজ পঢ়িছিল, মলয়া বাইদেৱে, কপিল বৰা, বৰষাৰণী বিষয়া, কাশ্মীৰী শইকীয়া, এইবিলাকে প্ৰথম নিউজ পঢ়িছিল মই। তাৰপিছত এনেকৈ আমি বহুত দিন তেনেকৈ চলাই লাহে লাহে আপগ্ৰেড হ'ল, হৈ আৰু আজি এইটো পৰ্যায় পালে। এতিয়াতো যথেষ্ট ডাঙৰ প্ৰাগ চেনেল বুলি ক'লে, প্ৰাগ নিউজ বুলি ক'লে অসমত বিখ্যাত। ভাল লাগে। মানে আৰম্ভণিৰ সেই টিমটোৰ লগত আপুনি জড়িত। হয়, এতিয়া বহুত স্মৃতি লুকাই আছে। বহুত সেই চানমাৰী সেই ঘৰটো বহুত স্মৃতি। সেই ক'লোৱে নহয়, এনেকৈ হাতেৰে কাগজ ধৰি কৰাৰ পৰা স্কেচ পেনেৰে লিখিব লাগে গোটেই নিউজবোৰ। এনেকৈ লিখে ল'ৰা ছোৱালীবিলাক। বহুত এতিয়া চেনেলত বহুত ডাঙৰ মানুহ হ'ল। এতিয়া প্ৰতিদিনত আছে অঞ্জুহঁত প্ৰথম আছিল, অঞ্জু বৰদলৈ। আপুনি শিকোৱা? অঞ্জুহঁতে প্ৰথম আহিছিলে। তেনেকৈ প্ৰত্যেক চেনেলতে এতিয়া য'তে যাওঁ প্ৰত্যেক চেনেলতে পাওঁ, চবেই কয় মিণ্টু দাই এইটো শিকাইছিল। নিউজ লাইভত গ'লেও এইটোৱে ক'ব, আমাৰ সংঘমিত্ৰহঁতে মিণ্টু দাই আমাক উচ্চাৰণ শিকাইছিল, মোক শিকাইছিল। সেইদিনা মানসক পালোঁ এই ND24 যে মিণ্টু দাহঁতৰ পৰা আমি শিকা। ভাল লাগে। চব য'ত চেনেলত যাওঁ চব মানে আমি উলিওৱা, মানে প্ৰাগখন তেতিয়া মানে হেৰি টাইপ আছিল, ইনষ্টিটিউট টাইপ আছিল। তাৰ পৰা ওলাই চব চেনেলত মানুহবিলাক সোমাই গ'ল, বিভিন্নজন, মেক্সিমাম আৰু এতিয়া যিমান এষ্টাব্লিছ মানুহ আছে বেছিভাগেই প্ৰাগৰ পৰা ওলোৱা, প্ৰাগৰ পৰা জন্ম হোৱা। হয়, আৰু এয়া মিণ্টু দাৰ যাত্ৰা আপুনি উল্লেখ কৰিলেই। আৰু মিণ্টু দা, আপুনি যিহেতু উল্লেখ কৰিলে কেইবাটাও কথা, তাৰপিছতো আপোনাৰ যিটো সপোন সেইটো আপুনি এৰি দিয়া নাছিলে, নাই, আৰু মই আশা কৰোঁ ভৱিষ্যতে আপুনি এৰি নিদিয়ে। এই যিখন আপুনি নতুন প্ৰজেক্টটো যে ল'লে, বিভিন্ন সময়ত আপুনি অভিনয় কৰে দেখিছোঁ। আপুনি সংগীতত আপুনি অভিনয় কৰে,
বা কিছু ধাৰাবাহিকতো আপুনি অভিনয় কৰে আপোনাৰ যিটো মানে মনৰ পৰা কৰিব বিচৰা যিটো কাম সেইটো আপুনি কেতিয়াও এৰি দিয়া নাই হয়নে অঁ এতিয়া ভোট জলকীয়া যিটো টেষ্টৰ কথা আপুনি ক'লে মনলৈ আহিল কেনেকৈ এইটো একচুৱেলি আমাৰ পৰিচালক চিন্ময় শৰ্মাৰ তেওঁৰ আইডিয়া তেওঁ মানে ল'ৰাটো খুব চিন্তা কৰি থাকে বিভিন্ন ধৰণৰ তাৰ আইডিয়া আহি থাকে কনচেপ্ট আহি থাকে বিভিন্ন ধৰণৰ ছাবজেক্ট ভাবে তাৰপিছত কিছুমান হয়তো হয়গৈ কিছুমান নহয়গৈ থাকে এনেকুৱা ক্ৰিয়েটিভ মানুহৰ বহুত আইডিয়াজ আহি থাকে এটা আইডিয়া তাৰ আহিলে তেওঁৰ যে এনেকুৱা ধৰণৰ বস্তু এটা আছে তাৰমানে দুটা মূল চৰিত্ৰ দুটা লাগে দুজন মানুহ লাগে সি মোক ফোন কৰিলে যে মিঠুদা এনেকুৱা এটা ছাবজেক্ট ভাবিছোঁ আৰু আপোনাক আৰু অতনু ভাবিছোঁ অতনু মহন্ত আপুনি আৰু অতনুৱে যদি য়েছ কয় পাপু ডেকা জানা চাগে বিখ্যাত আমাৰ চিনেমাটোগ্ৰাফাৰ তেওঁ ষ্টেট এৱাৰ্ডো পাইছিলে নদী মাথো বয় ছবিখনৰ কাৰণে আমাৰ ফিল্ম ইনষ্টিটিউটৰ পৰা পাছ কৰা খুব ভাল কেমেৰা পাৰ্চন মানে DOP তেওঁ কথা পাতিলে সি ক'লে অঁ আমি চিনেমা এটা কৰোঁ দিয়ক তাৰপিছত মোক সুধিলে যে এইটো কৰিব পৰা যায় নেকি মই বোলো এনেকুৱা ক'লে আৰু অকণমান ষ্টৰিটো এনেকুৱা ধৰণৰ হ'ব লগে লগে মই ক'লোঁ পাৰিতো এইটো অলপ নতুন ধৰণৰ বস্তু ভাল লাগিব কৈয়ে লগে লগে আৰু মই ক'লোঁ অতনু য়েছ ক'লে লগে লগে একদম চিনেমা ঠিক আছে অমুক তাৰিখৰ পৰা আমি কৰি দিওঁ ষ্টাৰ্ট হৈ গ'ল কৰি দিওঁ বুলি কৈ আৰু লাগি গ'লোঁ একদম চিনেমা শ্বুটিঙো কৰিলোঁ ফটককৈ কৰি মেলি শ্বুটিং বহুত কষ্টৰ মাজত আমাৰ যিহেতু মানে ইণ্ডিপেণ্ডেণ্ট টাইপৰ ছবি চবেই মিলিজুলি কৰা গতিকে চিন্ময় পাপু বা গোটেইখিনি টিমটোত আমাৰ বহুতকেইজন জড়িত আছে তাত ডাঙৰ টিম এটা গোটেইবিলাকে লাগি মেলি একদম চবৰে মানুহৰ জোচত মানে কৰি মেলি বহুত কষ্টৰ মাজত শ্বুটিঙো কমপ্লিট কৰিলোঁ এবছৰ হৈ গ'ল আৰু এতিয়া গৈ এতিয়া একদম মুক্তিৰ সময় আহি পালে এতিয়া এক্সাইটেড কি হয় ভাল হ'ব ভাল হ'ব মই এটা কথা সুধিব বিচাৰোঁ আপুনি ভূপেন হাজৰিকা প্ৰয়াত ভূপেন দাৰ লগতো আপুনি প্ৰথম কাম কৰিছিল নেকি প্ৰথম জীৱনত ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা সেইটো এটা ক'ব গ'লে তোমাৰ 10-15 মিনিট মানে আমি অৰিজিনেলি আছিলোঁ শ্বিলঙত জন্ম শ্বিলঙত আপোনাৰ তাৰপিছত যেতিয়া ৰাজধানী আহিলে আমি গুচি আহিলোঁ আহি বেলেগ বেলেগ ভাড়াঘৰত থাকি নিজৰ পাৰ ভূপেন হাজৰিকা ঘৰৰ ওচৰতে আমাৰ মাটি ল'লে দেউতাই আচ্ছা মাটি লৈ পেলাই যেতিয়া ঘৰত বনাব ক'ৰবাত থাকি বনাব লাগিব আহি আমি ভূপেন হাজৰিকা ঘৰতে ভাড়াত আছিলোঁ কিমান চনৰ কথা এইটো 77-76 আচ্ছা আচ্ছা জয়ন্ত হাজৰিকা ঢুকাইছিল তেতিয়া আমাৰ চকুৰ আগতে আৰু জয়ন্ত হাজৰিকা যেতিয়া ঢুকাইছিল ডেড বডিটো লৈ আনিছিল তেতিয়া আমি আছোঁ আমি সৰু আৰু জয়ন্ত হাজৰিকা ঢুকাওঁতে যিটো পৰিৱেশ সৃষ্টি হৈছিল তেতিয়াতো এইবিলাক মিডিয়া ইলেক্ট্ৰনিক মিডিয়া এইবিলাক নাছিল নহয় সাংঘাতিক কাৰবাৰ এটা হৈছিল গোটেই অসম মানে শোকত মানে একদম হেৰি হৈ গৈছিল পাগল হৈ গৈছিল নিয়মান হৈছিল ভূপেন হাজৰিকাটো বাৰু চবেই দেখিছে আমি কিন্তু জয়ন্ত হাজৰিকা তেতিয়া দেখা নাছিল তেতিয়া সাংঘাতিক কাৰবাৰ হৈছিলে এইটো মানে ভাবিব নোৱাৰা আৰু মানে গোটেই অসম মানে ম্ৰিয়মান হৈ একদম তেতিয়া আপুনি যে ক'লে তেতিয়া আপোনাৰ ছ'চিয়েল মিডিয়া নাছিলে নাই একোৱেই নাই তেতিয়া আপোনাৰ ছেটেলাইট চেনেল নাছিলে দুই এখন পেপাৰ আছিলে আপোনাৰ দুই এখন আপোনাৰ মেগাজিন আছিলে সেনেকুৱা আছিলে ইমানৰ পিছতো যে মানুহখিনি ওলাই আহিছিলে হয় সেই সাংঘাতিক কথা ন বিৰাট এইটো ৰেডিঅ'ত এটা খালি ইণ্টাৰভিউ আছিল হেৰিয়ে কৰিছিল এই কমল ৰাণা শৰ্মা বুলি সেইটো খুব বিখ্যাত আছে তেওঁ মানে এই ৰেডিঅ'তে মানে ধাৰাভাষ্য নিচিনাকৈ কৰি পেলাই দিছিলে খুব সেইটো তেনেকৈ তাৰমানে সেই আহি পেলাই ভূপেন দাৰ ঘৰতে ভাড়াত থাকিলোঁ গতিকে আমি তেওঁলোকৰ লগত এটা ঘৰুৱা সম্পৰ্ক এতিয়াও ককাই ভাই সম্পৰ্ক গোটেই ফেমিলিৰ মানুহখিনিৰ লগত তেওঁলোকৰ ভতিজাহঁতক আমি তই বুলি মাতোঁ এনেকুৱা আৰু চবকে ভূপেন দা চমৰ দা আমি ঘৰৰ নামবিলাক মাতোঁ কন্দা বুলি মাতোঁ বা যোনে জয়ন্ত হাজৰিকাটো নাই মিঠু বৌ ৰাজা ততো এইবিলাক আমি নিজৰ এটা ফেমিলি নিচিনা আমি আমাৰ ঘৰত যদি কিবা এটা মাছ বনালে সিহঁতক দিয়া সিহঁতৰ ঘৰত কিবা এটা বনালে আমাক দিয়া এনেকুৱা এটা ৰিলেশ্যন আৰু এতিয়াও আছে বাৰু সেইটো ৰিলেশ্যনে ঘৰুৱা এতিয়া ভূপেন দা তেতিয়া আমিতো আৰু ভূপেন দা বহুত চিনিয়ৰ আমি বহুত ৰেচপেক্ট কৰোঁ আমি ওচৰলৈ যাবলৈ সাহ নকৰোঁ আৰু খালি ভূপেন দাই চবকে বাপু বুলি মাতে তেতিয়া লিজেণ্ড আছিলে তেতিয়া লিজেণ্ড তেতিয়াতো আৰু তেতিয়া টপত পিকত আছিল তেতিয়া সেই চিনেমাখন কৰিব লৈছিল স্বীকাৰোক্তি বুলি এখন একচুৱেলি ফিল্ম ডিভিজনৰ কাৰণে কৰিছিল তেতিয়া ভূপেন দাই আকৌ মানুহবিলাকক বাপু বুলি মাতে আচ্ছা সিহঁতৰ ষ্টাইল তেওঁলোকৰ ফেমিলি কথা কোৱাৰ এটা ষ্টাইল আছে শুনিবা নহয় ভূপেন দাহঁতৰ চবৰে গোটেই ফেমিলি এটা ষ্টাইলত কথা কয় আৰু মানুহবিলাক নাম মনত নাথাকে তাৰমানে তোমাৰ বিতুপন এতিয়া ক'লা কাইলৈ তোমাৰ নাম পাহৰি যাব বাপু খুব পাহৰে সেইকাৰণে বাপু বুলি বেছিকৈ ইউজ কৰে বাপু বহুত মানুহৰ লগত তেওঁৰ চিনাকি হৈয়ে থাকে হ'লে বাপু বুলি মাতে আৰু তাতে অমৰ দা ভূপেন দাৰ তলৰ ভাইকজন আছিল অমৰ হাজৰিকা তেওঁ ক'লে তোমাক ভূপেন দাই তুমি বোলে এতিয়া নাটক চাটক কৰা কিবা মই তেতিয়া এখন দুখন নাটক বাহৰলতৰ লগত অলপ আৰম্ভ কৰিছোঁ আৰু বাহৰুল ইছলাম মই তেতিয়া আমি সৰু আৰু বাহৰলতে কৰে আমি লগত থাকোঁ এনেকুৱা সুধোতে মই কৰিছোঁ এখন দুখন কিবা আৰু এনেকৈ মানে তোমাক ভূপেন দাই এবাৰ লগ পাব খুজিছে তেওঁ নিজে বিচাৰিছিলে ভূপেন দাৰ ভায়েক মানে অমৰ দাই তেওঁ ক'লে অমৰ দা আছিল মানে অসমত মানুহে নাজানে ভূপেন হাজৰিকা যে আজি ভূপেন হাজৰিকা হ'ল তেওঁৰ আঁৰৰ ব্যক্তিজন হ'ল অমৰ হাজৰিকা
তেওঁৰ মানে ছেকেণ্ড ভায়েকজন বন্ধুৰ নিচিনা আছিল তেওঁৱে গোটেই জীৱন ছেক্ৰিফাইচ কৰি ভূপেন দাক বনালে তাৰমানে তেওঁ নিজে ট্ৰাক চলাই ইনকাম কৰি ভূপেন দাক বিদেশত পঢ়াইছিল ট্ৰাক চলাই ড্ৰাইভাৰী কৰি নিজ চকুৰে দেখিছে আপুনি মই ঠিক দেখা নাই গম পাওঁ আৰু সেইখিনি আমি গোটেই তেওঁলোকৰ ভিতৰৰ কথাবিলাক গম পাওঁতো গতিকে অমৰদাৰ বহুত ছেক্ৰিফাইচ আছে তেওঁ নিজৰ কাৰণে একো নকৰিলে জীৱনত তেওঁ কাম কৰিছিল তেওঁ প্ৰথম বড়ো চিনেমা কৰিছিল বড়ো চিনেমা অসমত কোনেও কৰা নাই আগতে জিউনি চিমাং বুলি এখন বড়ো চিনেমা কৰিছিল অমৰদাই এই অমৰদাই মানে বহুতখিনি ভূপেন দাক ছাপৰ্ট যিটো কয় আৰু গাৰ্জেনৰ নিচিনা যদিও সৰু তেওঁৱে মানে ভূপেন দাৰ ছেক্ৰেটাৰীও আছিল মানে ভায়েক হিচাপে ককায়েকক যিখিনি কৰিব তাতকৈ যথেষ্ট কৰিলে বিহুৰ যেতিয়া ফাংচনত পিছফালে পাত লুটিয়াই দিব লাগে অমৰদাই সেইটো কামো কৰে ফাংচনৰ বুকিং এইবিলাকো কৰে গোটেই অমৰদাই মেইন আছিলে কিন্তু মানুহজন কিবা এটা অসুখ হৈ ভূপেন দাতকৈ বহুত আগতে ঢুকালে তাৰপিছত সেই তেনেকৈ মাতি পেলাই ভূপেন দাই ক'লে মই বাপু চিনেমাখন কৰিম তুমি কৰিব লাগিব মই তেতিয়া নাৰ্ভাছ হৈ আৰু কৰিলোঁ নিপন গোস্বামী আছিলে মোৰ দেউতাৰ চৰিত্ৰ প্ৰথম এইখন আপোনাৰ সেইখনৰ পৰাই আৰম্ভ ঠিক আছে তাৰপিছত লাহে লাহে আৰু মানে ভূপেন দাৰ সান্নিধ্য বা ভূপেন হাজৰিকাৰ পৰিয়ালৰ যি সান্নিধ্য সেই সান্নিধ্যই মিণ্টু বৰুৱা বুলি আজি চিনাকি দিয়াত যথেষ্ট অৰিহণা আছে মই ঠিকে কৈছোঁ আছে তাৰপিছত ভূপেন হাজৰিকা ছাৰৰ পৰা আৰম্ভ কৰি কুলতা ভট্টাচাৰ্যৰ পৰা বিভিন্নজনৰ লগত কাম কৰি এতিয়া একেবাৰে নতুন প্ৰজন্মৰ চিন্ময়হঁতৰ নিচিনা বা হেমজ্যোতি তালুকদাৰ ধ্ৰুৱ বৰদলৈ বা যিখিনি এতিয়া নতুন চামে কৰি আছে মঞ্জুল বৰুৱা গোটেই এতিয়াৰ নতুনখিনিৰ লগতো কাম কৰি আছোঁ নতুনখিনিৰ লগতো মিলি আছোঁ তেনেকৈ বঢ়িয়া মিণ্টু দা আপোনাৰ যিটো ব্যক্তিত্ব এটা সুকীয়া কিন্তু মানে মানে ঘপককৈ মানুহৰ লগত মিলিব পাৰে সেইটো কয় মানুহে কিন্তু চিনেমাখন কৰোঁতে আমাৰ অতনু আছে ভাইলিনা আছে গালি খাইছিলা নাই গালি আমাৰ ফূৰ্তি ফাৰ্তাতে গ'ল গোটেইখিনি গালি খোৱা নাই সেইখিনি পিছত তেওঁলোকৰ ইণ্টাৰভিউ ল'লে ক'ব কিন্তু আমি ফূৰ্তি ফাৰ্তা কৰিয়ে গ'ল আমি গমেই নাপালোঁ কেনেকৈ কিমান দিনত হ'ল চিনেমাখন আমাৰ শ্বুটিং মোটামুটি 24 দিনমান হৈছে শ্বুটিং কিন্তু আমাৰ কিমান আপোনাৰ দৈৰ্ঘ্য এখন আমাৰ ডেৰ ঘণ্টাৰ ওচৰা-ওচৰি হ'ব ঠিক আছে মিণ্টু দা ভাল লাগিল কথা পাতি আপোনালোকৰ এই যিটো সপোন এই যিটো বীজ ৰুইছে আপোনালোকে এই বীজটো ভোট জলকীয়া নামৰ এই বীজটো যে ৰুলে যাতে ডাঙৰ হওক আৰু সেই তাৰ পৰা যাতে বিভিন্নজনে একোটা কলি লৈ যাব পাৰে মই আশা কৰিছোঁ আৰু মোৰ লগত অতনু আছে ভাইলিনা আছে আমি কথা পাতিম মিণ্টু দা ধন্যবাদ বহুত বহুত ধন্যবাদ তোমালোকৰ বাৰ্তাৰাণীৰ সকলো দৰ্শকক লগতে তোমালোকৰ গোটেইখিনি জড়িত মানুহখিনিলৈ আমাৰ শুভেচ্ছা ধন্যবাদ থাকিল আৰু আশা কৰিছোঁ ভোট জলকীয়া ছবিখন আপোনালোকে 27 ছেপ্টেম্বৰৰ পৰা আহিব আপোনালোকে আশা কৰোঁ মৰম দিব হয় এতিয়া মই অতনু আৰু ভাইলিনাৰ কথা পাতোঁ ঠিক আছে বাকীখিনি যাত্ৰা কি ধৰণে নিছে সেইখিনি শুনো তাৰ পূৰ্বে এটা ক্লিপ আপোনালোকৰ চিনেমাখনৰ এটা ক্লিপ মই দেখুৱালোঁ মিণ্টু দাৰ সৈতে যথেষ্ট কথা পাতিলোঁ আমি আৰু এতিয়া যি ভোট জলকীয়া সেই ভোট জলকীয়াৰ বিষয়ে কথা পাতিম ভাইলিনা আছে ভাইলিনা বৰদলৈ হয় ভালে আছা আছোঁ ভাল আপোনাৰ কি খবৰ আছোঁ ধন্যবাদ এইখিনি যে সময় দিছা হয় কেনেকুৱা এই অভিজ্ঞতাটো অকণমান ওচৰলৈ আহিলে আহি কথাখিনি ক'লে তোমাৰ স্পষ্ট হ'ব এতিয়া ঠিক আছে অ'কে কোৱা অভিজ্ঞতাটো খুবেই সুকীয়া কাৰণ মই আচলতে ধাৰাবাহিক কৰিছিলোঁ প্ৰথমতে বহুতখিনিয়ে কৰিলোঁ কিন্তু ধাৰাবাহিক আৰু চলচ্চিত্ৰৰ যিটো অভিজ্ঞতা হয় একেবাৰে বেলেগ আৰু সেইটো প্ৰথমবাৰৰ কাৰণে মই সেইটো অভিজ্ঞতা পাইছোঁ ফাৰ্ষ্ট টাইম এইখন মোৰ প্ৰথম চিনেমা গতিকে সেইটো অভিজ্ঞতাটো একদম বেলেগ আৰু ইমান এটা সুন্দৰ এটা টীম পাইছোঁ আমাৰ ডাইৰেক্টৰ হওক বা যিখিনি কলা কুশলী তেওঁলোক একদম নতুন আৰু মিণ্টু দা বহুত ছিনিয়ৰ আমাতকৈ তেওঁলোকৰ নিচিনা ছিনিয়ৰ মানুহৰ লগতো কাম কৰিবলৈ পাইছোঁ লগতে বাকীখিনি যিখিনি কলা কুশলী হয় তেওঁলোক নতুনেই হয় নতুনকৈ উঠি অহা গতিকে এটা বিৰাটেই এটা মানে সাংঘাতিক এনাৰ্জেটিক এটা টীম আৰু তেনেকুৱা এটা টীমৰ লগত প্ৰথমবাৰৰ কাৰণে চিনেমা কৰিবলৈ পাইছোঁ সেইটো এটা বহুত এটা মানে সুকীয়া এটা অভিজ্ঞতা আৰু ঠিক আছে ভাইলিনা হৈছে পংকজ বৰদলৈ হয় তোমাৰ পিতৃ হয় পংকজ বৰদলৈক নজনা মানুহ হয়তো বহুত কম আছে তেওঁ এগৰাকী বিশিষ্ট শিল্পী হয় তেওঁৰ জীয়ৰী হিচাপে তোমাৰ তেজত মই জনাত সত্ৰীয়া নৃত্য হয় তোমাৰ তেজত আছে হয় আছে মই ঠিকে কৈছোঁ ঠিকে কৈছে সত্ৰীয়া নৃত্য মোৰ মায়ে কৰে মা এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী আৰু দেউতাটো মিউজিক আৰু দেউতা এক্টিঙৰ লগত ৰিলেটেড আছিলে সেইকাৰণে অকণমান দুইজনৰ পৰা যি পাৰোঁ আৰু অলপ ল'বলৈ চেষ্টা কৰিছোঁ তোমাৰ প্ৰথম এখন চলচ্চিত্ৰ হয় প্ৰথম চলচ্চিত্ৰ আৰু পঢ়া শুনা ভাইলিনাৰ পঢ়া শুনা মই ডিগ্ৰী কৰিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা মোৰ ছ'চিয়লজি চাইক'লজি আছিলে
তাৰপিছত মই ভাবিলোঁ যে যিহেতু অকণমান সাংস্কৃতিক জগতখনত মই আগবাঢ়ি যাব বিচাৰিছিলোঁ, সেইকাৰণে ভাবিলোঁ যে পৰিৱেশ কলা বিভাগ পাৰফৰ্মিং আৰ্টছত মই অকণমান পঢ়া শুনা কৰোঁ, তেতিয়া অলপ জ্ঞান হ'ব, লগতে কামো কৰিব পাৰিম, শিকিব পাৰিম। সেইকাৰণে মই মাষ্টাৰ্ছ কৰিলোঁ পাৰফৰ্মিং আৰ্টছত। অনাগত দিনত হয় ইন ফিউচাৰ হয় কি হিচাপে নিজক প্ৰতিষ্ঠা কৰিম বুলি ভাবিছা? সেই- এগৰাকী মই সুধি লৈছোঁ, এগৰাকী অভিনেত্ৰী, এগৰাকী তোমাৰ নৃত্যশিল্পী হয় নে অন্য কিবা? সেইটো আচলতে এটা বহুত ডাঙৰ প্ৰশ্ন কৰিছে। অভিনেত্ৰী চাওক, মোৰ কথাটো হৈছে যে যিহেতু মোৰ দেউতা এজন গায়ক আৰু মোৰ মা এগৰাকী নৃত্যশিল্পী, সেই দুটা বস্তু সদায় মোৰ লগত থাকিব লাগিবই। আৰু নৃত্যৰ জগতখনত মই অলৰেডি বহুতখিনি কাম কৰিছোঁ। মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ত মই বহুতখিনি কাম কৰিছোঁ। গানৰ কাম কৰিবলগীয়া আছে আৰু এতিয়া অভিনয় জগতত ভৰি দিছোঁ লাহেকৈ। গতিকে মই যদি পাৰোঁ, যদি মোৰ সামৰ্থ্য থাকে, তেতিয়া মই তিনিওটা একেলগতে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। মানে ভাইলিনা চাকৰি বাকৰি কৰাৰ ক্ষেত্ৰত ভাবাই নাই মানে, হয় নহয়? নাই ভবা, কাৰণ মই ভাবিছোঁ যে মই নিজকে ভাৰ্চিটাইল এজন শিল্পী হিচাপে যদি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, গুড। সেইটো তেতিয়া মোৰ কাৰণে এটা বহুত ডাঙৰ কথা হ'ব। তেতিয়া মই দেউতাৰটোৰ লগত লৈ যাব পাৰিম, মাৰটো লৈ যাব পাৰিম। আৰু যিহেতু একদমেই আৰু এটা কথা, মানুহে কেতিয়াও ভবা নাছিলে যে মই এক্টিং কৰিম। যিহেতু একদম এটা মিউজিকেল এটা ফেমিলিৰ পৰা অহা, দেউতা জ্যোতি সংগীত, ৰাভা সংগীত এইবোৰ গীতৰ চৰ্চা কৰে, মা এগৰাকী নৃত্যশিল্পী। ন এক্টিং কৰাটো একদমেই এটা আউট অফ চিলেবাছ এটা বস্তু আছিলে, কিন্তু কেনেবাকৈ হ'ল আৰু মানে আমাৰ টীমটোৰ মোৰ ওপৰত এটা বিশ্বাস হ'ল যে মই পাৰিম কৰিব, সেইটো এটা। গতিকে মই গোটেইখিনি একেলগে যেনেকৈ মই লৈ যাব পাৰোঁ তেনেকৈ মই লৈ যাবলৈ চেষ্টা কৰিম। মানে ভাইলিনা আজিৰ সময়ত এগৰাকী ফুল ইণ্ডিপেণ্ডেণ্ট আৰু নিজক বিশ্বাসী এজনী ছোৱালী। ডেফিনেটলি বহুত বিশ্বাস আছে নিজৰ ওপৰত, কাৰণ মোৰ দেউতাৰ তেজ আছে, মাৰ তেজ আছে মোৰ ওপৰত, ডাঙৰ কথা। মাহঁত তেনেকুৱা। গতিকে সেইটো সদায় থাকিব লাগে। ডাঙৰ কথা কৈছা দেই, এইটোৱে লাগে এজনী ছোৱালী হিচাপে, আজিৰ সময়ত এইটোৱে লাগে। হয়, তোমাৰ ধন্যবাদ। চৰিত্ৰটো কি ভোট জলকীয়াত? মোৰ কোৱা। চৰিত্ৰটো কি হয় সেইটো আচলতে মই নকওঁ, কিন্তু এটাই কথা যে এনেকুৱা এটা চৰিত্ৰ যিটো মানুহে এবাৰ চোৱাৰ পিছত হয়তো পুতুককৈ পাহৰিব নোৱাৰিব। কনফিডেঞ্চ? সেইটো মোৰ একদম ডেফিনেটলি কনফিডেঞ্চ আছে। কোনে জোকাইছিল বেছি? যেতিয়া তোমালোকে শ্বুটিঙত যোৱা কোনে বেছি কামোৰে? কোনে নাই কামোৰে মানে আমাৰ তেনেকুৱা নাছিলে, কিন্তু আমি খুব হাঁহি ধেমালিৰ মাজত খুব ধুনীয়াকৈ শ্বুটিং কৰিছিলোঁ। এতিয়া আমাৰ মিণ্টু দা আমাৰ বহুত চিনিয়ৰ। মিণ্টু দাটো কি বুলি কয় যে আপোনাৰ যেতিয়া শ্বুটিং চলি থাকে, আপুনিতো বাৰু যথেষ্ট আপোনাৰ অভিজ্ঞতা আছে, এতিয়া এটা ডাইলগ দিব যেতিয়া কয়, ঘপককৈ যেতিয়া চেঞ্জ হৈ মানে নোলায়, ভুল হয়, কাট বুলি কয়, যে কি বুলি কয় আপোনালোক চিনি? এনজি কিমান খাইছা? এনজি মই আচলতে ইমান বেছি এনজি খোৱা নাই। টেকনিকেল ৰিজনৰ কাৰণে হৈছে। কেনেকুৱা টাইপ? মানে কিবা লাইটটো মিলা নাই, কিবা এটা মিলা নাই, তেনেকুৱা হৈছে। কিন্তু মই ঠিকেই কৈছোঁ নে, মই বেছি এনজি খোৱা নাই কিন্তু তেনেকৈ। মিছাকৈ কৈছে যেন লাগি আছে কিন্তু। নাই এনজি চাগে আমাৰ লাষ্ট যেতিয়া মোৰ এটা শ্বট আমি কৰি আছিলোঁ, তেতিয়া অলপ মই মানে ইমান 3বাৰমান তেনেকুৱা হৈছে, কিন্তু ইমান বেছি। ঠিক আছে, হ'ব তেনেহ'লে। ভাইলিনা সঁচা কৈছে নে মিছা কৈছে মিণ্টু দা? তনু, মই তোমাকো সুধিছোঁ, মই এতিয়া একশ্যন বুলি ক'ম, তুমি এটা সংলাপ দিয়াচোন, গোৱা তুমি, মানে কৈ দিয়া একদম পূৰা উইথ ইমোশ্যন। কাৰ সংলাপ? এটা সংলাপ। এনজি খোৱা নাই বুলি কৈছে যিহেতু, দিয়া মই ক'ম। ৰেডি? উইথ ইমোশ্যন কিন্তু। কোনটো? ঠিক আছে, হ'ব। অকণমান একেবাৰে দুটা শব্দ মই মোক হৈ গ'ল। তাৰমানে আৰু এটা কথা, সেইটো এতিয়া মই ক'ব লাগে কোৱা। আমাৰ গোটেই চিনেমাখনতে ডাইলগ বহুত কম। তো আপুনি এতিয়া যিকেইটা আছে তাৰ ভিতৰতে মই এটা লাইনমান কৈ দিব পাৰিম। ঠিক আছে। এনজি নোখোৱাগে কিন্তু, চিয়'ৰ? এটাই লাইন যিহেতু, কি এনজি খাম বাৰু? না উইথ ইমোশ্যন। অ'কে, ঠিক আছে বাৰু। ৰেডি? 1 2 3 ষ্টাৰ্ট। মায়ে ভাত বনাইছে, ভিতৰলৈকে আহক। হৈ গ'ল। এইটো কি ডাইলগ? এইটো আপোনাক সেইটোৱে মানে চাওক, মই এটাই কথা ক'ম, চিনেমাখন
আমাৰ টিপিকেল যিটো এটা আমাৰ এটা চিনেমাক লৈ এটা আমাৰ যিটো এটা এটা ধাৰণা থাকে। ধাৰণা এটা থাকে যে নহয় মানে চিনেমাখন ব্যতিক্ৰম মানে সঁচা অৰ্থত ক'বলৈ গ'লে চিনেমাৰ কেৰেক্টাৰ হওক কাহিনী হওক চিনেমাৰ এতিয়া মই ক'লোঁ যে গোটেই চিনেমাখনৰ ডাইলগ আপুনি হয়তো বহুত কম পাব গতিকে সেইটো আপুনি মোক ডাইলগ ক'ব কৈছে মই এতিয়া কি ক'ম বিকজ আমাৰ সেই তেনেকুৱাই বস্তুটো মানে অলপ বেলেগ চিনেমাখন আৰু আপুনি মিণ্টু দাক চিনেমাখনৰ টাইটেলৰ কথা সুধিলে তো মানে বহুতটা বেলেগ এটা ফ্লেভাৰ পাব চিনেমাখনত সেই টিপিকেল অসমীয়া মই ঘৰলৈ যাওঁ মোৰ ভাত খাব হৈছে এনেকুৱা টাইপ চিনেমা নহয় তাৰমানে যিটো অকণমান আমি ভবাতকৈ অলপ বেলেগ চিনেমাখন তো সেইকাৰণে চিনেমাখন চাব লাগিব মানুহে চোৱাটো প্ৰয়োজন নেকি একদম বহুত প্ৰয়োজন ভাল এটা বাৰ্তা যাব বহুত মানে বাৰ্তাই লগতে এটা কিবা এটা নতুনত্ব এটা পাব যিটো হয়তো মোৰ বিশ্বাস যে আগতে এনেকুৱা চিনেমা হয়তো বনা নাই অসমত মোৰ সেইটো এটা কনফিডেঞ্চ আছে নিজৰ টিমটোৰ ওপৰত কনফিডেঞ্চ আছে আৰু সেইটো এটা বেলেগ এটা টেষ্ট পাব চিনেমাখনত সেইটোৱে ঠিক আছে তুমি গান গোৱা নাই গান গাওঁ দেচোন গোৱা এটা একদম কলি এটা ধুনীয়াকৈ চাওঁ যি এক্টিং চালোৱে এক্টিং বুলি নকওঁ আৰু শুনিলোঁ কি বুলি ক'লা তুমি মায়ে ভাত বাঢ়িছে ভিতৰলৈকে আহক বঢ়িয়া এতিয়া গান এটা শুনো এঞ্জি নোহোৱাকৈ দেই ঠিক আছে গান মানে মোৰ দেউতা আপোনালোকে জানে ৰেডিঅ'ৰ বহুত এজন প্ৰখ্যাত একজেক্টলি আৰ্টিষ্ট দেউতাৰ ৰেডিঅ'ৰ বহুত গান আছে ৰেডিঅ'ৰে এটা গীতৰ কলি আমাৰ নবীন কাঠ হাজৰিকাদেৱে লিখা গীত আৰু দেউতাৰ এটা পপুলাৰ গান হয় ৰেডিঅ'ৰ সেই গানটো অকণমান গাই দিছোঁ দুপৰৰ ৰ'দ জানো লাগে শেৱালিকে শৰৎ সন্ধিয়াই সুধে জোনালীকে দুপৰৰ ৰ'দ জানো লাগে শেৱালিকে শৰৎ সন্ধিয়াই সুধে জোনালীকে দুপৰৰ ৰ'দ জানো শেৱালি কলিবোৰ সুপ্ত যেতিয়া ৰ'দালি মনে মনে চুমেহি তেতিয়া শেৱালি কলিবোৰ সুপ্ত যেতিয়া ৰ'দালি মনে মনে চুমেহি তেতিয়া দুপৰৰ ৰ'দ জানো লাগে শেৱালিকে শৰৎ সন্ধিয়াই সুধে জোনালীকে দুপৰৰ ৰ'দ জানো বঢ়িয়া বঢ়িয়া মানে গানত যথেষ্ট দখল আছে ছোৱালীৰ ডেন্সত আৰু আছে সেইটো চাইছোঁ মই হয় ধন্যবাদ সেইখিনিয়ে যিমান পাৰোঁ গানৰ কাম কৰিবলগীয়া আছে আজি যদি তোমাৰ দেউতা থাকিলে হয় হয় আচলতে সঁচা কথা ক'ব গ'লে যেতিয়াৰ পৰা মোৰ এই যিটো প্ৰফেশ্যনেলি এনেকৈ এক্টিং বস্তু দেউতা নাই সেইটো ফেজৰ পৰা কিমান বয়স আছিলে তোমাৰ তেতিয়া মোৰ দেউতা 2020ত ঢুকাইছে আজি 4 বছৰ তোমাৰ কিমান বয়স আছিলে মোৰ তেতিয়া 21-22 মেবি তুমি তেওঁৰ লগতে আছিলা নে বেলেগ বাহিৰত মই দেউতাৰ একদম লাষ্ট ষ্টেজৰ সময়খিনি মই দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ গতিকে তেতিয়া দেউতাৰ যেতিয়া বহুত ছিৰিয়াছ বুলি গম পাইছোঁ তেতিয়া মই তাৰ পৰা আহিছোঁ আৰু গতিকে একদম লাষ্ট পৰ্যায়ত দেউতা কেঞ্চাৰ পেচেণ্ট আছিলে হয়তো গম পায় আৰু সেইটো এটা মানে মই দেউতা বুলি কোৱা নাই কিন্তু পংকজ বৰদলৈ নোহোৱা হৈ যোৱাটো অসমৰ বাবে এটা বহুত ডাঙৰ ক্ষতি বুলি মই ভাবোঁ কাৰণ তেওঁৰ অসমীয়া জগতখনত বহুতখিনি অৱদান আছে আৰু মই কেনেকৈ কি পাৰোঁ নাজানো মই চেষ্টা কৰিম যে মই সাংস্কৃতিক জগতখনতে যেনেকৈ পাৰোঁ মই আগবাঢ়ি যাব পাৰোঁ সেইটো মোৰ ফালৰ পৰা সদায় সেইটো চেষ্টা থাকিব আৰু এটাই বস্তু যে যদিও তেওঁ ফিজিকেলি নাই কিন্তু তেওঁৰ আশীৰ্বাদ ডেফিনেটলি আছে সেইকাৰণে হয়তো আজি ভগৱানৰ কৃপাত অলপ কিবা কিবি কাম কৰিবলৈ পাৰি আছোঁ বা কেতিয়াও হাৰ মনা নাই সাহসখিনি পাই আছোঁ আৰু আগলৈও সেই কামখিনি কৰি যাম তেনেকৈ মানে কেতিয়াবা ক'ৰবাত
খুন্দা মাৰে নেকি যে দেউতা যদি জীয়াই থাকিলে হয় আজি মোৰ এই চিনেমাখন চাই মোৰ প্ৰথম অভিনয় কৰা হয় এই চিনেমাখন হয় সেইটোতো হয় বাৰু কিন্তু এটা কথা মোৰ মা মানে মোৰ জীৱনৰ বহুত এটা ডাঙৰ ছাপোৰ্ট আৰু মই যিহেতু কৈছোঁ মোৰ গোটেই পৰিয়ালটো এটা সাংস্কৃতিক এটা পৰিয়াল সৰুৰ পৰাই জ্যোতি সংগীত ৰাভা সংগীত ঘৰতে শুনি ডাঙৰ হৈছোঁ নৃত্য দেখিছোঁ ঘৰত মাক দেখিছোঁ তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হয় দেউতা নোহোৱাৰ পিছতো মায়ে যেনেকৈ বস্তুখিনি হেণ্ডেল কৰিছে বা মায়ে যিখিনি সাহস দিছে বা মা শ্বি ইজ এ ভেৰি ইণ্ডিপেণ্ডেণ্ট ওমেন মাৰ নিজৰ ভৰিত ষ্টেণ্ড দি মায়ে যিখিনি কৰিছে গতিকে তাৰ পৰা মই বহুতখিনি সাহস পাওঁ আৰু দেউতাই সেইটোৱে মই ক'লোঁ ফিজিকেলি নাই যদিও দেউতাই সেই সাহসখিনি দিছে কাৰণে হয়তো আজি অকণমান আগবাঢ়ি যাব পাৰিছোঁ বুলি মই ভাবোঁ আৰু একো নাই দেউতা নাই কিন্তু তেওঁ ওপৰৰ পৰা চাই আছে তেওঁ ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে সেইখিনি আছে আৰু বিশ্বাস থেংক ইউ আৰু তোমাৰ লগতে তোমালোকৰ এই টিমটোৰ হয় এই যিটো সপোন হয় এই যি যাত্ৰা হয় যাতে সফল হওক মই কামনা কৰিছোঁ ভাল নহ'লে যথেষ্ট কথা পাতিলোঁ মোৰ লগত এতিয়া মেহেঙা মেহেং কৰি আছে অতনুৰ লগত মই কথা এইখিনি ক'ব বিচাৰোঁ আপোনালোকৰ বাৰ্তা এনিলৈ অশেষ ধন্যবাদ যে আপোনালোকে সময় উলিয়াই আমাক ইমানখিনি সময় দিছে আৰু আহি আছে আমাৰ চিনেমা 27 ছেপ্টেম্বৰ সকলোৱে যাব বেলেগ এটা ফ্লেভাৰ পাব খুব বঢ়িয়া চিনেমা খুব এনজয় কৰিব আৰু আমাক এইখিনি ছাপোৰ্ট দিব বুলি আশা থাকিল থেংক ইউ নিশ্চয় দিব এটা ক্লিপ এটা চাই লওঁ ক্লিপটো চাই আমি অতনুৰ লগত কিছু কথা পাতিম ইতিমধ্যে ভোট জলকীয়াৰ বিষয়ে আমি যথেষ্ট কথা পাতিলোঁ ভালিনা জনালে অভিজ্ঞতাৰ কথা মিণ্টুদা জনালে অভিজ্ঞতাৰ কথা তেতিয়াৰ পৰা অতনু কেতিয়াও কৰি আছে অতনু আহা এতিয়া তোমাৰ লগত অকণমান কথা পাতোঁ আহাচোন বাকী খবৰ কোৱা বঢ়িয়া আছোঁ দিয়া বাকী এইটো তোমাৰ নতুন প্ৰজেক্ট ন ভোট জলকীয়া 27 তাৰিখ ছেপ্টেম্বৰ অ'কে তুমি কি চৰিত্ৰত আছা ক'ব পাৰিনে গোটেইখিনি ক'ব নোৱাৰি অকণমান ক'ব পাৰি যে মই কিছুমান বস্তু বিচাৰি ফুৰোঁ কেনেকুৱা সেইটোতো ক'ব নোৱাৰিম সেইটো কৈ দিলে গোটেইখিনি কোৱাই যাব মানে নহয় বা জাৰ্ণি এটাত থাকোঁ আৰু মই আৰু মিণ্টুদা দেখিছোঁ তাকে আমাৰ এতিয়া দেখিলোঁ নাও এখন লৈ গোটেই ঘূৰি ফুৰোঁ আৰু নাও বাইক খোজকাঢ়ি গোটেই চলাত কৰি ফুৰোঁ কিবা মানে বহুত বস্তু বিচাৰি বহুত মানুহ বিচাৰি সেই গোটেই জাৰ্ণিটোত যিখিনি হৈ থাকে আৰু গোটেই কাৰবাৰবোৰ এই গোটেইখিনিয়ে আৰু কিন্তু বহলাই ক'ব নোৱাৰিম আৰু কি ঘটে কেনেকুৱা ইনচিডেণ্ট ঘটে তো এইখন চালে গম পোৱা যাব আৰু ইণ্টাৰেষ্টিং হ'ব মানুহে ভালেই হ'ব চাই মানে বেলেগতকৈ বেলেগ হ'ব আৰু ইয়াত মানে মই মানে কৰাৰ ভিতৰত মই কামটো কৰি ভাল পাইছোঁ কিয় মেকিংটো মই ভাল পালোঁ মানে যেনেকৈ ভাবিছে ষ্টৰি লৈ বা যেনেকৈ কেমেৰাৰ কাম কৰিছে মিউজিকটো আপোনালোকে শুনিলে বাকী আৰ্টিষ্টৰ কথাটো নকয় মিণ্টুদা ফায়ালিনা আদ্ৰিতা ত্ৰিবেণী বহুত আছে মানে বহুত ভাল আৰ্টিষ্ট আছে আৰু যোনে বহুত ভাল কাম কৰিছে অলৰেডি কৰি আহিছে আৰু এইখনতো বিৰাট ধুনীয়া কাম কৰিছে ইভেন আমাৰ ডিৰেক্টৰ চিনেমাই নিজে কেৰেক্টাৰ এটা কৰিছে এইখনত বিৰাট ধুনীয়া কেৰেক্টাৰ এটা কৰিছে চ' মই ভাবোঁ যে বিৰাট ধুনীয়া হ'ব পাৰফৰ্মেঞ্চ ৱাইজ কেমেৰা ৱাইজ ষ্টৰি ৱাইজ মিউজিক ৱাইজ ফুল পেকেজ আৰু এটা ফুল পেকেজ ন তোমাৰ ফাৰ্ষ্ট চিনেমা নেকি এখন নহয় মোৰ এইখন 7 নম্বৰ ৰিলিজ হোৱা নাই কিন্তু মোৰ কৰা হৈ আছে আচ্ছা অতনুৰ লগত তোমাৰ লগত মোৰ বহুত পুৰণা চিনাকি হয়নে তোমাৰ দাদাৰ লগত মোৰ চিনাকি আমি একেলগে কাম কৰিছিলোঁ তুমি মঞ্চত যি ধৰণে দপদপাই থাকা সেই মঞ্চৰ অভিনয় আৰু তোমাৰ কেমেৰাৰ সন্মুখৰ অভিনয় পাৰ্থক্যটো কি ইয়াত মানে পাৰ্থক্য মানে এইটো মোৰ পইণ্ট অফ ভিউৰ পৰা যদি কওঁ অভিনয় সদায় অভিনয়ে হয় মঞ্চখনত কেতিয়াবা কি হয় আমি অকণমান ডাঙৰ কৰিব লাগে মানে এইকাৰণে ডাঙৰ কৰিব লাগে ছাপ'জ আমি ৰুমটোৰ ভিতৰত আছোঁ কেমেৰাত সন্মুখত আছে চ' মই চকুটো যদি খঙত চাওঁ মই এনেকৈ চালেও হ'ব বা হেৰি লৈ হ'ব এতিয়া মঞ্চত যেতিয়া মই কৰিব লগা হয় কাৰণ মঞ্চৰ এটা অডিটৰিয়াম বহুত ডাঙৰ থাকে চুকত থাকে তেতিয়া তাত মানে মই চকুটো এনেকৈ দিলে নহ'ব অকণমান এনেকৈ দিবই লাগিব যাতে এই বস্তুটো দেখা পায় আৰু চুকত থকাজনেও কাৰণ আমি ষ্টেজত কৰিলে ফ্ৰণ্ট লাইনত যোন আছে
তেখেতসকলৰ কাৰণে নকৰোঁ, গোটেই অডিটৰিয়ামত যিমান মানুহ আছে গোটেইখিনিৰ কাৰণে আমি কামখিনি কৰোঁ। চ' সেইখিনি বেছ কৰি আৰু কিছুমান মানে ষ্টেজত হেৰি থাকে যে আমি কোনটো জেগাত থিয় হ'লে আমি লাইটটো প্ৰপাৰ পাম বা অডিয়েঞ্চে আমাৰ ৰিয়েকশ্যনটো দেখিছে নে দেখা নাই, সেই গোটেই বস্তুখিনি মাইণ্ডত লৈ পিনে আমি কামখিনি কৰিব লাগে। ইফালে যদি কেতিয়াবা ষ্টেজত মানে আৰু সেইটো ইয়াত আমি ৰিটেক কৰিব পাৰোঁ কেমেৰাত, ছাপ'জ আমি চিন এটা কৰি আছোঁ ভুল হ'ল কিবা কাট কৰি পিনে আকৌ নতুনকৈ কৰিব পাৰোঁ। কিন্তু ষ্টেজততো সেইটো নহ'ব, ষ্টেজত মানে লৈ গৈ থাকিব লাগিব আৰু কিবা ফুল হ'লেও ইম্প্ৰভাইজ কৰি পিনে লৈ যাব লগা হয়। চ' গোটেই মাইণ্ডটোত তাত তেনেকৈ চলি থাকে। চ' ডিফাৰেঞ্চ এইখিনিয়ে, বাকীটো এক্টিং আৰু। অ'কে, মিণ্টু দা মেইন চৰিত্ৰ নেকি? মেইন ন? এতিয়া এটা কথা সুধোঁ, মেইন চৰিত্ৰ বুলি ক'লে এইটো প্ৰেক্টিকেল কথা আগতে আছিলে মিণ্টু দা, নতুনকৈ এতিয়া ধাৰাটো চেঞ্জ হৈ আহিছে, অতনকো সুধিছোঁ এইটো কথা। আগতে এক্টৰ বুলি ক'লে, মেইন কেৰেক্টাৰ বুলি ক'লে, মেইন চৰিত্ৰ বুলি ক'লে হিৰ', ছিক্স পেক লাগিব, বাইচেপ লাগিব, হয়নে, গুড লুকিং লাগিব। তুমি বিৰাট ধুনীয়া, মই সেইটো কথা কোৱা নাই দেই, তুমি নাভাবিবা যে মোক ট্ৰল কৰি আছে নেকি বুলি। নাই মই জানো ধুনীয়া বুলি। মানে ছিক্স পেক লাগিব, তোমাৰ বাইচেপ লাগিব, আৰু তোমাৰ এটা বেলেগ এটা তোমাৰ কেৰেক্টাৰ এটা চকুত ভাঙি উঠে। কিন্তু এতিয়া সেই ধাৰণাটো নাই। মই আজি যদি ক'বলৈ যাওঁ মিণ্টু দা, অপ্ৰিয়ল সত্য, মই অসমৰ কথা নকওঁৱেই, বলিউডত সলমান হওক, ৰণবীৰ হওক, শ্বাহৰুখ হওক বা অন্যান্য ছিক্স পেক থকা হিৰ'তকৈ নৱাজুদ্দিন ছিদ্দিকীৰ আজিৰ ডেটত যিমান বেছি, তেওঁৰ লুকছ নাই কিন্তু তেওঁৰ প্ৰতিভা আছে। পংকজ ত্ৰিপাঠীৰ একজেক্টলি, মই সেইকাৰণে সুধিছোঁ অসমতো সেই ধাৰটো আহিছে বুলি ভাবা নেকি? এতিয়াতো আহিছে, টোটেলি আহিছে। আৰু এইটোৰ মানে ক্ৰেডিটটো যায় আপোনাৰ গোটেই মানে এক্টৰখিনিতো এক্টৰখিনিয়ে, বাকী যোন ৰাইটাৰ, ডিৰেক্টৰ বা প্ৰডাকশ্যন যোনে চায় আৰু। কাৰণ কিয় কৈছোঁ, আগতে যিটো ধাৰা আছিলে যে স্ক্ৰিপ্ট এটা যেতিয়া লিখে তেতিয়া তেওঁলোকে ফিক্স কৰি লয় যে হিৰ'জন আমাৰ এনেকুৱা হ'ব, ছিক্স পেক থকা হ'ব, বডি থকা হ'ব। আজিকালি নৰ্মেল মানুহ এজনকো হিৰ' বনাব পাৰে, মানে ৰাইটাৰৰ ডিমাণ্ড আছিলে, সেইটো ৰাইটাৰৰ ডিমাণ্ড। এটা হিচাপত যদি মই এটা ষ্টৰি লওঁ, ষ্টৰিটোত আপোনাৰ কেৰেক্টাৰ এটা অটো চলায়, অটো চালক এজন কিয় হিৰ' হ'ব নোৱাৰে? যদি তেওঁ বেছ কৰি পিনে আমি চিনেমাখন বনাওঁ, তেতিয়াতো ছিক্স পেক নহ'লেও হ'ব। মানে প্ৰত্যেকটো চৰিত্ৰ একো এটা কাহিনী, একো একোটা কাহিনী, আৰু প্ৰত্যেকটা চৰিত্ৰত সেই মানে চৰিত্ৰই একো একোটা হিৰ' নিজৰ জেগাত। য়েছ, এতিয়া যদি আমি এইটো হিচাপত যদি আপোনাক বেছ কৰি মই চিনেমা এখন বনাওঁ, তেতিয়াহ'লে আপুনি হিৰ' এইখনত। হিৰ' মিন কি আৰু যোনে লিড কৰি থাকে বস্তুটো, যোনে ষ্টৰিটো আগবঢ়াই লৈ গৈ থাকে। চ' এতিয়া সেই ৰাইটিঙৰ বস্তুবোৰ চেঞ্জ হৈ গৈ আছে। এতিয়া ৰাইটাৰবোৰে মানে সেই তেনেকুৱা ধৰণৰ কেৰেক্টাৰবোৰ লৈ পিনে চিনেমা বনায়, ৱেব ছিৰিজ বনায়, শ্বৰ্ট ফিল্ম বনায়, নাটক লিখে। চ' সেইকাৰণে গোটেই ধাৰাটো চেঞ্জ হৈ গৈ আছে। আৰু এইটোৰ বিশেষকৈ হ'ল আমাৰ লকডাউনৰ পৰা, কাৰণ লকডাউনত মানুহে যেতিয়া বন্ধ হৈ থাকিলে অতিথিত ইমান বাহিৰৰ মানে কাম চালে, মানে লকডাউনত তেতিয়া বহুত প্ৰতিভা মানে ওলাই আহিলে। কাৰণ লকডাউনত নিজে কাম কৰা আৰম্ভ কৰি দিলে, লকডাউনত বাহিৰৰ বস্তুবোৰ অতিথিত চোৱা আৰম্ভ কৰি দিলে। এতিয়া যদি আমি হলিউডৰ কাম চাওঁ বা যিকোনো হলিউড বুলি নহয় আৰু বাহিৰৰ ৱেষ্টাৰ্ণ আমি যদি চাওঁ, তাত আপুনি হিৰ'বোৰক চাবচোন, মৰ্গান ফ্ৰিমেনক যদি আমি এক্সাম্পল হিচাপে লওঁ, টম হেংছক যদি আমি এক্সাম্পল হিচাপে লওঁ, বা ইভেন আমি যদি ফাহাদ ফাজিল, কেৰেলাৰ ফাহাদ ফাজিল মানে টপ ক্লাছ এক্টৰ, বিজয় সেতুপতি টপ ক্লাছ এক্টৰ মানে। চ' এতিয়া সেই তেওঁলোকৰ ধাৰাটো তেওঁলোকে নিজে ক্ৰিয়েট কৰিছে, ৰাইটিঙে ক্ৰিয়েট কৰিছে যে মোক এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটাই লাগিব যোনে চিনেমাখন লিড কৰিব। চ' এতিয়া গোটেই বস্তুবোৰ চেঞ্জ হৈ গৈ আছে, আৰু সেইটো বহুত কষ্ট কৰিছে। তাৰ কাৰণে আপুনি ক'লে নৱাজুদ্দিন ছিদ্দিকী, পংকজ ত্ৰিপাঠী, ইভেন বিকি কৌশলটো মই ভাবোঁ যে বহুত ভাৰ্চেটাইল, ৰাজকুমাৰ ৰাও। এতিয়াহে তেওঁ বাৰু হেৰি কৰিছিলে, কিন্তু প্ৰথম তেওঁ যদি মাছানখন চায়, ফাৰ্ষ্ট চিনেমা, তেওঁ নালাগে জানো এইজন এক্টৰে আজি এনেকুৱা ধৰণৰ কাম কৰি থাকিব পাৰিব। চ' সেইটো ডিৰেক্টৰৰ পইণ্ট অফ ভিউবোৰ চেঞ্জ হৈ আছে, ৰাইটিঙৰ পইণ্ট অফ ভিউ চেঞ্জ হৈ আছে। মই মিণ্টুদাক তেতিয়া সুধিম বুলি ভাবিছিলোঁ। মই এটা কথা তোমাক সুধিছোঁ, আজিৰ সময়ত বিভিন্ন, মই কাৰো নাম মেনশ্যন নকৰিম, কোনো বেয়া পাব নালাগে দেই, এইটো বেয়া পাব লগা কথাও নহ'ব চাগে। এইটো মানে তোমাৰ প্ৰেক্টিকেল কথা। আজিৰ সময়ত ব্যাগুম ডাইৰেক্টৰ হওক, প্ৰডিউচাৰ হওক, তেওঁলোকৰ চিনেমাতকৈ, তেওঁলোকৰ ছিৰিজতকৈ, অসমৰ কথা কৈছোঁ মই, উঠি অহা সৰু সৰু ল'ৰা, তেওঁলোকে ডাইৰেকশ্যন কৰে, তেওঁলোকে এক্টিং কৰে, হঠাৎ ওলোৱা এখন মুখ মানে সেয়া ছ'চিয়েল মিডিয়াতে যিখিনি তেওঁলোকে ছিৰিজ বনায় ইমান চলে, কিন্তু সেই তোমাৰ চিনাকি হিৰ' হওক, মই এবাৰো কৈছোঁ চিনাকি অভিনেতা হওক, অভিনেত্ৰী হওক, ইমান নচলে। ৰাইজে ইমানে আদৰিলে নতুনখিনিক।
মানে ডিফাৰেঞ্চটো মানে ডিফাৰেঞ্চটো এনেকুৱা হৈ যায় যে এটাতো তেওঁলোকক মানে কি হয় আমাৰ ইয়াত তেওঁলোকে নিজকে চেঞ্জ কৰিব নিবিচাৰে মানে কিছুমান ছিনিয়ৰে মই হয়তো আছে বহুতে চেঞ্জ কৰে মানে ছাপ'জ এতিয়া আপুনি যিটো ক'লে হিৰ'ইজিম যিটো কনচেপ্ট মানে সেই কনচেপ্টটোৰ পৰা বাহিৰত নাযায় কাৰোবাৰ ধৰক 6 পেক আছে তেওঁ মানে পেটটো উলিয়াই পিনে কেৰেক্টাৰ এটা নকৰে মানে সেইটোৰ কাৰণে নকৰে এতিয়া আমাৰ অডিয়েঞ্চ আজিকালি ইমান স্মাৰ্ট হ'ল তেখেতসকলে গম পোৱা হৈ গ'ল কোনটো ভাল বস্তু কোনটো বেয়া বস্তু কাৰ প্ৰতিভা আছে আজিকালি ৰিয়েলিষ্টিকটো বেছি মানে একচেপ্ট কৰে ন প্ৰিফাৰ কৰে ৰিয়েলিষ্টিক প্ৰিফাৰ কৰে মানে উইদাউট লজিক মানুহে মানে বিশ্বাস নকৰে আপুনি যদি কাম এটা কৰিছে সেইটো লজিক লাগিব লজিক লাগিব পানী গিলাচটো থম ইয়াত এইটো লজিক এটা আছে যে মই ইয়াত থৈছোঁ চ' তেনেকুৱা ধৰণৰ স্ক্ৰিপ্টে হওক বা এক্টিঙৰ ক্ষেত্ৰতে হওক চ' সেই লজিকটো বিচাৰি যদি আমি কৰোঁ তেতিয়া মানুহে কানেক্ট কৰিব পাৰে ন যদি আপুনি এটা বস্তু কানেক্টে কৰিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ চলিব এতিয়া যিমানবোৰ চলি আছে আৰু নতুনখিনিৰ লগত কাম কৰি এইকাৰণে ভাল লাগে মই যিহেতু নিজেও নতুন তেওঁলোকে মানে ফিক্স নহয় ফিক্স কৰি থৈ নিদিয়ে যে ষ্টৰিটো মোৰ এনেকুৱাই হ'ব ষ্টৰিটো মোৰ ছাপ'জ আমি গাঁও এখন দেখাইছোঁ অসমৰ সেই গাঁওখন আগতে যেনেকৈ দেখাই আহিছিলে তাতকৈ বেলেগ ধৰণে দেখাব গাঁওখনে দেখাব এষ্টাব্লিছ অসমে কৰিব পটভূমি অসমে ল'ব কিন্তু এষ্টাব্লিছমেণ্টটো অকণমান বেলেগকৈ কৰিব চ' সেইবোৰ প্লাছ পইণ্ট মানে আমাৰ নতুনখিনি ডিৰেক্টৰৰ কাৰণে তাৰ ভিতৰত পুৰণাও বহুত আছে যোনে এনেকৈ মানে অকণমান বেলেগকৈ ভবা আৰম্ভ কৰিছে আৰু ঠিক আছে ভোট জলকীয়াখন মানুহে কিয় চাব তাত মই এক্টিং কৰিছোঁ মিণ্টুলে এক্টিং কৰিছে আচ্ছা আৰু ভোট জলকীয়াখন এইকাৰণে চাব লাগে এটা ট্ৰিটমেণ্টটো এটা নতুন ট্ৰিটমেণ্ট পাব ষ্টৰিটো পাবই ষ্টৰিটো ভায়লিনা কৈছে ইতিমধ্যে যে এনেকুৱা ষ্টৰি ইয়াত এতিয়ালৈকে কৰা নাই হয়তো অসমৰ বাহিৰত কৰিছে কিন্তু অসমত এনেকুৱা ধৰণৰ হোৱা নাই আৰু ট্ৰিটমেণ্টটো মই আটাইতকৈ ভাল পোৱাৰ ভিতৰত ট্ৰিটমেণ্টটো ভাল পাইছোঁ কাৰণ আমাৰ ইয়াত মানে কি হয় স্ক্ৰিপ্টটো ফিক্স আছিলে কিন্তু কিছুমান বস্তু আমাৰ অন স্পট আমি বনাইছিলোঁ হয় নেকি সেইটো ডাইলগে হওক হেৰি হওক ছাপ'জ আমি আমাৰ মেক্সিমাম চিনেমা শ্বুট মানে তেজপুৰ জামুগুৰি আৰু অৰুণাচলত হৈছিলে এতিয়া আমি অৰুণাচলত গুচি গ'লোঁ তাত ছাপ'জ লোকেশ্যন এটা আছে তাত লাইনখিনি মানে অকণমান যিটো আছে তাতকৈ লোকেশ্যন ৱাইজ মানে অকণমান বেলেগকৈ লাগে তাত গৈ পিনে আকৌ লাইনখিনি নতুনকৈ লিখিব ডাইলগখিনি লিখি পিনে দিয়ে যে আমি এনেকৈ ভাবিছোঁ চ' সেইটো এটা প্ৰচেছ ভাল লাগিলে কাৰণ তেওঁলোকে মানে চিন্ময়তে স্ক্ৰিপ্টটো ফ'ল' কৰিছে যিটো পেটাৰ্ণ কিন্তু তাৰ ভিতৰত কিছুমান বস্তু আমি অন স্পট মানে চেঞ্জ কৰিছে আৰু সেইটো কেৰেক্টাৰৰ কাৰণে মানে এক্টৰৰ কাৰণে চেলেঞ্জ এটা আপোনাক যদি অন স্পট কিবা এটা বস্তু দি দিয়ে আপুনি কাৰণ মাইণ্ডৰ এটা চলি আহিছিল ন যে মই এনেকৈ হ'ব এইখিনিয়ে আছে অন স্পট যেতিয়া চেঞ্জ কৰি দিয়ে তেতিয়া আপুনি নিজকে চেঞ্জ কৰিব লগা হ'ল চ' সেই বস্তুটো মোৰ ভাল লাগিলে আৰু সেইখিনিয়ে চিনেমাখন বেছি আকৰ্ষিত কৰে আৰু মানুহে সেইখিনি চাই বিৰাট ভাল পাব চিয়'ৰ চিয়'ৰ অ'কে আৰু তনুৱে কেতিয়াবা চুলি তুলি কাটি পেলাই বেলেগ এটা লুকছত এক্টিং কৰিলে কৰিলোঁ অলৰেডি এখন আৰু নাই এইখন মানে ভোট জলকীয়াত তোমাৰ ডিমাণ্ডটো ডিমাণ্ডটো এইটোৱে আছিল তাৰ ভোট জলকীয়াৰ কাৰণে মই অকণমান পেটটো উলিয়াইছিল নেকি নহয় এনেই কৈছোঁ তেতিয়া মানে মোৰ বডিটো অকণমান বেলেগ হৈ আছিলে কিন্তু চুলি দাড়ি এনেকুৱা আছিল কাৰণ এইটোৱে ডিমাণ্ড কেনেকুৱা আছিলে ভাইলিনা অলপে আছিলে চব হেল্ডি ময়ো হেল্ডি আছিলোঁ তেতিয়া হয় নেকি মাহঁতে গালি দিয়ে নাই যে চুলিত এতিয়া নিদিয়া হ'ল এতিয়া গম পাইছে এতিয়া নিদিয়ে এতিয়া মানে ৰাখিলে ভাবে যে ইয়াৰ কামৰ কাৰণে ৰাখিছে মোৰ মানে কি হয় মই এই চুলি দাড়িটো বহুত বছৰ ধৰি এনেকৈয়ে আছে মানে কাম লৈ কেতিয়াবা চেঞ্জ হয় ছুটি হয় বা কেতিয়াবা মানে কিছুমান কাম মই এটা কাম কৰিছিলোঁ 1.5 বছৰ কামটো চলিছে মানে ছিজনেল আছিলে আৰু সেই 1.5 বছৰৰ ভিতৰত মানে মই বেলেগ কাম কৰিলোঁ য'ত লুকটো একেই আছিল এতিয়া এইখন কৰাৰ আগতে মানে ভোট জলকীয়া কৰাৰ আগতে মই বেলেগ এখন কৰি আছিলোঁ তাত লুকটো তেনেকুৱাই আছিল আৰু য'ত চিন্ময় দাই এক্টিং কৰিছিলে সেইখনত চিন্ময় দাক মই প্ৰথম সেইখন চিনেমাত লগ পোৱা আৰু আমাৰ পাপু ডিঅ'পি আছিল চ' সেই তেনেকৈ বস্তুটো লুকটো তেনেকুৱা হৈ থাকিলে কৈছে যে মোৰ ষ্টৰি এটা আছে এনেকুৱা ধৰণৰ লুক লাগে তোৰ গেটআপটো কেনেকুৱা হৈ আছে এতিয়া মই ফটো এখন দিলেও কৈছে যে এনেকুৱা ধৰণৰ কেতিয়াবা 6 পেক বনাই পেলাই এক্টিং কৰিব মন আছে নাই বনাইছিলা হৈ গ'ল এইখনৰ কাৰণে নহয় বেলেগ এখনৰ কাৰণে বনাইছিলা শ্বুটিঙো হৈ গ'ল নেক্সট ইয়াৰ ওলাব সেইখন হয় নেকি ঠিক আছে কথা পাতিলোঁ আৰু আশা কৰিছোঁ ভোট জলকীয়া যাতে যি ধৰণৰ জ্বলা লগায় সেই ধৰণৰ যাতে এটা জ্বলা লাগক গোটেই সেইটো চিয়'ৰ লাগিব ন মানে ভোট জলকীয়া যিটো আমাৰ শুনাৰ লগে যিটো মাইণ্ডত আহে জ্বলা যিটো জ্বলালে ধুনীয়া গোন্ধ এটা আহে কিন্তু ভোট জলকীয়াৰ এইটো স্মেলটো মানে মই বিৰাট ভাল পাওঁ অ'কে আৰু এয়া আছিলে ভোট জলকীয়া টীমৰ লগত আমাৰ ইয়াৰ কথা বতৰা তেওঁলোকৰ যি যাত্ৰা সেই যাত্ৰা সফল হওক আৰু ভোট জলকীয়াৰ নিচিনাকৈ যি সুগন্ধি যি জ্বলা যি টেষ্ট সেই টেষ্ট সকলো দৰ্শকে পাওক কি ক'বা শেষ বাক্যভাষী প্ৰথমতে আপোনালোক ধন্যবাদ আমাক এইখন সময় দিয়াৰ বাবে এইখিনি ভোট জলকীয়াৰ কথা ৰাইজৰ আগত ক'ব দিয়াৰ বাবে 27 তাৰিখে আপোনালোক আহক অসমৰ ছবিগৃহত চিনেমাখন মুক্তি লাভ কৰিব ভোট জলকীয়া
এটা নতুন টেষ্ট পাব আৰু আমি যদিও কাম কৰি আহিছোঁ তথাপিতো ইমান ডাঙৰ লাৰ্জ স্কেলত মানে কামবোৰ কিছুমান কাম হোৱা নাছিলে বা এতিয়া হোৱা আৰম্ভ হৈছেহে ত' আহকচোন আমি কেনেকুৱা কৰিছোঁ তাৰ ভিতৰত ভাল পালে ভালটো কওক বেয়া পালে বেয়াটোও কওক মানে চাওক চিনেমাখন যি ভাল পাইছে ভাল বুলি কৈ দিয়ক যি বেয়া পাইছে বেয়া বুলি কৈ দিয়ক মষ্ট ৱেলকাম মানে আমাক তেনেকুৱা ধৰণৰ ফিডবেকে আমি বিচাৰি দিওঁ কাৰণ কিয় কৈছোঁ যদি আপোনাৰ কিবা এটা বেয়া পাইছে আপুনি যদি মোক অনেষ্টলি কয় তেতিয়াহ'লে মই নেক্সট কামটোত সেই কামটো নকৰোঁ চ' সেই তেনেকুৱা ধৰণৰ ফিডবেক সংশোধন য়েছ সেইটো বিৰাট প্ৰয়োজন থেংক ইউ আৰু এয়া আছিলে মোৰ লগত ভোট জলকীয়া টীমৰে তেওঁলোকৰ লগত পতা কিছু কথা বতৰা মিণ্টুদাৰ লগত কথা পাতিলোঁ ভাইলিনৰ লগত কথা পাতিলোঁ অতনুৰ লগত কথা পাতিলোঁ তেওঁলোকো যথেষ্ট বিশ্বাসী ভোট জলকীয়া যি আহিবলগীয়া এখন চলচ্চিত্ৰ সেই চলচ্চিত্ৰখন অসমৰ সকলো দৰ্শকে আঁকোৱালি ল'ব আৰু ময়ো বিশেষকৈ বহুত এক্সাইটেড কেতিয়া ভোট জলকীয়া চাবলৈ পাম আৰু ভোট জলকীয়াৰ টেষ্ট মই কেতিয়া ল'বলৈ পাম 27 তাৰিখ থেংক ইউ ধন্যবাদ এটা ক্লিপ দেখুৱাম ভোট জলকীয়াৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু মই পুনৰবাৰ এই টীমটোক আশা মই ৰাখিছোঁ যাতে আগুৱাই যাওক আৰু এটা ব্লাষ্ট যাতে হয়